আজি বিশেষকৈ আমাৰ ডিব্ৰুগড় জিলাৰ বাগানসমূহত যিসমূহ আঁচনি হৈছিলে তাৰ ওপৰত আমি বাগান কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছিলোঁ আৰু ইয়াৰ মেনেজমেণ্টটো যাতে বাগান কৰ্তৃপক্ষই সুন্দৰভাৱে চাব পাৰে তাৰ লক্ষ্যৰে তেখেতসকলৰ লগত তেখেতসকলৰ কথাখিনি আমি শুনিছিলোঁ আৰু আমি কিছুমান নিৰ্দেশনা দিছিলোঁ। এতিয়া আমাৰ মোটামুটিকৈ ডিব্ৰুগড় জিলাত বেছিভাগ অঞ্চলে আমি জেজেমৰ পৰা বা গ্ৰাম্যাঞ্চল আমি সামৰি লৈছোঁ। 2-4টা অঞ্চল আগতে হোৱা ছাৰ্ভেৰ ভুলৰ কাৰণে ৰৈ গৈছিল। আমি কেন্দ্ৰ চৰকাৰলৈ সেইখিনিও পঠাইছোঁ, কিন্তু কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে আমাক অনুমোদন দিয়া নাই। যদি অনুমোদন আহে সেই কামখিনি আমি অতি শীঘ্ৰে আৰম্ভ কৰিম, কিন্তু মোটামুটিকৈ 99% গাঁৱে সামৰি ল'বলৈ সক্ষম হৈছোঁ। ক'ৰবাত অকণমান গাঁও নহয়, ক'ৰবাত এটা অঞ্চল অকণমান ৰৈ গৈছে, ক'ৰবাত কেইজনমান মানুহ ৰৈ গৈছে আৰু সেইখিনিও আমি সামৰি ল'বৰ কাৰণে এটা কেন্দ্ৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলাত এনেকুৱা বহুত আঁচনি আছিলে, কিছুদিনৰ পৰা MD আহি মিটিং কৰিছিলে, কাম আৰম্ভ কৰা নাই। বিহাৰ, UP, কেৰেলা, হায়দৰাবাদত তেনেকুৱা আঁচনি এতিয়াতো নাই। এটা সময় আছিল যে আজিৰ পৰা 2-3 বছৰ আগত মই মন্ত্ৰী হোৱাৰ আগতে এনেকুৱা বহুত আঁচনি কিছুমান ঠিকাদাৰে লৈছিলে, কাম আৰম্ভ কৰিব পৰা নাছিল। কিন্তু মই মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ পৰা বহুবাৰ ৰিভিউ ল'লোঁ, যিমানটো পাৰে এইবিলাক সমাধান কৰি আনিলোঁ। এতিয়াও খুব তেনেকুৱা নহয়, 2-4টা প'ৰ পাৰফৰ্মিং কণ্ট্ৰেক্টৰ আছে, তেওঁলোককো আমি নটিচ দি আছোঁ আৰু বিভাগৰ নিয়মেৰে তেওঁলোকৰ কাম কেঞ্চেলো হৈছে আৰু মইতো ভাবোঁ এতিয়া তেনেকুৱা চাগে নাই। যদি ওলাই আপোনালোকৰ নজৰত কিবা আছে মোক দি দিব, মই ইমিডিয়েটলি তাৰ ওপৰত একশ্যন ল'ম। আজি চাহ বাগিচাৰ কৰ্তৃপক্ষই কি কৈছে এতিয়া? চাওক, চাহ বাগিচাৰ কৰ্তৃপক্ষই সকলোৱে জানে যে টি প্লেণ্টেশ্যন লেবাৰ একমতে এই গোটেই দায়িত্বটো তেওঁলোকৰ। তথাপিতো আমি যিহেতু আজিৰ তাৰিখত বাগানসমূহে সকলো ধৰণৰ ব্যৱস্থা কৰি দিয়াটো সম্ভৱ নহয়, আমি কৰি দিছোঁ মাত্ৰ মেইনটেনেঞ্চৰ কাৰণে। চোৱা চিতাটো তেওঁলোকে কৰি দিব লাগে আৰু তেওঁলোক সেইটোত সন্মতি প্ৰকাশ কৰিছে, তেওঁলোকৰ কাৰো আপত্তি নাই। তেওঁলোকৰো আজিকালি জানে যে ফাইনেন্সিয়েল ইনভলভমেণ্ট বেছি হৈ গ'লে অসুবিধা হয়। ইয়াততো আমাৰ ফাইনেন্সিয়েল ইনভলভমেণ্ট নাই। আমি সকলো আনকি জলমিত্ৰৰ দৰমহাৰ পৰা কেমিকেলৰ পৰা ইলেক্ট্ৰিচিটি বিললৈকে আমি দিম, মাত্ৰ বাকী মেইনটেনেঞ্চৰ মেনেজমেণ্টটো চাই দিব লাগে। মেনেজমেণ্টটো তেওঁলোকৰ ভিতৰৰ বস্তু, তেওঁলোকৰ বাগান কৰ্তৃপক্ষৰ ভিতৰত বাহিৰৰ পৰা মেনেজমেণ্টটো চোৱা অসুবিধা। তেওঁলোকে চালে বেছি ভাল হয় আৰু মই ভাবোঁ যে এইটো এটা খুব ভাল পদক্ষেপ হ'ব আৰু তেওঁলোকেও এই কথাটো এপ্ৰিচিয়েট কৰিছে আৰু কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। আজি আমাৰ ডিব্ৰুগড় জিলাৰ কাৰণে অত্যন্ত এটা ভাল খবৰ যে অসমৰ মাননীয় মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেখেত নিজে আহি পেলাই চাহ বাগান অঞ্চলত আমাৰ খোৱাপানী যোগান আৰু অনাময়ৰ যিখিনি অসুবিধা হৈ আছে পৰ্যালোচনা কৰিলে মালিক আৰু টি গাৰ্ডেন মেনেজমেণ্টৰ লগত আৰু লগতে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত আৰু প্ৰত্যেকজন আমাৰ মাননীয় বিধায়কক লগত লৈ পেলাই তাৰ পৰা আমি আজি কেইবাটাও মাৰ্গদৰ্শন পাইছোঁ। বিশেষকৈ যিবিলাক ৱাটাৰ ইউজাৰ্ছ কমিটিত টি গাৰ্ডেন অঞ্চলত চাহ বাগিচাৰ কৰ্তৃপক্ষক জড়িত হোৱা নাছিলে, আমি এইখিনি আইডেণ্টিফাই অলৰেডি কৰিছোঁ আৰু এই মাহৰ ভিতৰতে আমি তেওঁলোকক তাত অন্তৰ্ভুক্ত কৰি লৈ পেলাই নতুনকৈ আমি ইউজাৰ্ছ কমিটি ৱাটাৰ ইউজাৰ্ছ কৰি লৈ পেলাই কৰিব বিচাৰিছোঁ আমি। আৰু তাৰ লগতে মাননীয় মন্ত্ৰী মহোদয়ে এইটো কৈছে যে যিখিনি অনাময় শিতানত যিখিনি নতুনকৈ অনাময় শৌচাগাৰ বনোৱা যাব সেইখিনি যাতে সুন্দৰকৈ হয়, তাৰ বাবে আমি চাহ বাগিচা কৰ্তৃপক্ষকে গোটেই টকাটো দি পেলাই তেওঁলোকে যদি আৰু তাতকৈ ভালকৈ বনাব পাৰে সেই ধৰণৰ এটা ডিচিশ্যন হৈছে। আৰু প্ৰত্যেকখন চাহ বাগিচাৰ লগত ডিব্ৰুগড়ত আমি প্ৰথম আৰম্ভ কৰিম, MOU কৰিম, যাতে মেজৰ ৰিপেয়াৰিংবিলাক আমাৰ বিভাগৰ দ্বাৰাই হ'ব, কিন্তু মাইনৰ ৰিপেয়াৰিং তাতে এটা টকা মেজৰ আৰু মাইনৰটো ডিফাৰেঞ্চিয়েট কৰি লোৱা যাব। মাইনৰ ৰিপেয়াৰিং আৰু ভৱিষ্যত পৰিচালনা তেওঁলোকে কৰিব, সেই ধৰণৰ এখন MOU হ'ব প্ৰত্যেকখন টি গাৰ্ডেনৰ লগত। এই তিনিটা এটা যুগান্তকাৰী সিদ্ধান্তৰে আজি এই পৰ্যালোচনা সভাখন সমাপ্ত হৈছে আৰু আমাক এমাহৰ সময় দিছে। এই এমাহত আজি যিখিনি ডিচিশ্যন হৈছে সেইখিনি যাতে কাৰ্যক্ষেত্ৰত সম্পূৰ্ণ হয় তাৰ বাবে তেখেতে নিজে এইটো পৰ্যালোচনা কৰে। জল জীৱন মিছনৰ অধীনত ডিব্ৰুগড় চহৰত যিখিনি পানী যোগান ধৰা হৈছে কেতিয়াবা আৰম্ভ হ'ব? আমাৰ পৰিলক্ষিত হৈছে ডিব্ৰুগড় পৌৰ অঞ্চলত এতিয়া পানী। এইটো আপোনাৰ ভুল হৈছে। এইটো জল জীৱন মিছনৰ অন্তৰ্গত টাউন এৰিয়াত আমাৰ কোনো ধৰণৰ পানী যোগান আঁচনি নাই। এইটো দহুৱাৰ অন্তৰ্গত এইটো অমৃত বুলি এটা অমৃত প্ৰজেক্টত হৈ আছে, তাৰ লগত জল জীৱন মিছন কোনো ধৰণৰ জড়িত নহয়, গতিকে সেই প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰিম। আৰু এটা কথা, আপুনি যিটো মহিলাৰ ভাগিদাৰী কৰিছে জলমিত্ৰ, হয়, আমি দুগৰাকী আজি মহিলা জলমিত্ৰক জলসেৱা এৱাৰ্ড ডিষ্ট্ৰিক্টৰ উৎকৃষ্ট সেৱাৰ কাৰণে আমি কৰিছোঁ। তাৰমানে ভৱিষ্যত পৰিচালনাৰ কাৰণে যিটো কৰিব লাগে সেই
আমি যিটো কেয়াৰটেকাৰ বুলি কওঁ সেই জলমিত্ৰ মহিলাক আমি লৈছোঁ আৰু আমাৰ এতিয়ালৈকে ডিব্ৰুগড়ত 44গৰাকী আমি মহিলা আমি তেনেকুৱা ধৰণে এংগেজ কৰিছোঁ আৰু তেওঁলোকৰ যোগেদি আমি নাৰী সবলীকৰণ আমি যিখিনি কথা কৈছোঁ এই মহিলাৰ যোগেদি আমি স্কিম পৰিচালনাৰ ক্ষেত্ৰত ব্যৱস্থা লৈছোঁ আৰু তাৰে অংশ হিচাপে আজি দুগৰাকী উৎকৃষ্ট সেৱা আগবঢ়োৱা জলমিত্ৰক মহিলা জলমিত্ৰক আমি জলসেৱাৰ দৰে তেওঁলোকক আমি পুৰস্কৃত কৰিছোঁ।